নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছো কেইটামান মহৎ লোকৰ মহান বাণী যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে গতিকে বলা ভিডিঅটো আৰম্ভ কৰো চুৰ কৰা মহাপাপ বুদ্ধদেৱে কৈছিল সত্যৰ সদায় জয় মহাত্মা গান্ধীয়ে কৈছিল অহিংসা পৰম ধৰ্ম মহাত্মা গান্ধীয়ে কৈছিল সময়েই ধন বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল শিক্ষাই জীৱন জীৱনেই শিক্ষা লজে কৈছিল চৰিত্ৰ মানুহৰ আচল সম্পত্তি মাইলছে কৈছিল শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ সক্ৰেটিছে কৈছিল বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিল উপদেশতকৈ আৰ্হি ভাল হৰজত মহম্মদে কৈছিল ভুল জনাতকৈ নজনাই ভাল শেক্সপিয়াৰে কৈছিল শিক্ষা হৈছে জীৱনৰ সঞ্জীৱনী অমিত লাকিৰ হুছেইনে কৈছিল জ্ঞানৰ নিচিনা পবিত্ৰ একোৱে নাই যীশুখ্ৰীষ্টই কৈছিল দেহতকৈ মোমাই ডাঙৰ নহয় লাচিত বৰফুকনে কৈছিল নেতাৰ বলত দেহ ধ্বংস হয় ইন্দিৰা গান্ধীয়ে কৈছিল নিৰক্ষৰতা মানেই জ্ঞানহীন নহয় ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল ধৈৰ্যৰ স্বাদ অতি তিতা কিন্তু ইয়াৰ ফল অতি সুমিষ্ট যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই মহাত্মা গান্ধীয়ে কৈছিল নোৱাৰা শব্দটো মূৰ্খৰ বাৰালত থাকে আব্ৰাহিম লিংকনে কৈছিল যি মূলা বাৰে তাৰ দুপাততে চিন ডক্টৰ বাণীকান্ত কাকতীয়ে কৈছিল সুখ আৰু চিৰকালীয়া নহয় কমলাকান্ত ভট্টাচাৰ্যই কৈছিল নিজক জ্ঞানী বুলি ভবাজনেই হ'ল আচল মূৰ্খ ভল্টেয়াৰে কৈছিল পাপক ঘিণ কৰিবা পাপীক ঘিণ নকৰিবা যীশুখ্ৰীষ্টই কৈছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত নতুন আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা ধন্যবাদ জয় আই অসম।